জুৰি ব্যাপক শীত নমা পৰিলক্ষিত হৈছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা স্পষ্ট কৰি দিয়া হৈছে আগন্তুক 5 দিনলৈ শীতৰ এই প্ৰকোপ আৰু অধিক বৃদ্ধি পোৱাৰ আগজাননী জাৰি কৰা হৈছে সমান্তৰালকৈ উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত তুষাৰপাত হোৱাৰো ভৱিষ্যতবাণী কৰা হৈছে গতিকে আপুনি গুৱাহাটী মহানগৰীত যেহেতু উপস্থিত আছে ক'ত উপস্থিত আছে আৰু কি পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে মহানগৰীৰ ৰাজপথত সেই আপোনাৰ জৰিয়তে জানিব বিচাৰিছো হয় নিশ্চয়কৈ ক'ব লাগিব যেহেতুকে আগন্তুক যি হাড় কপোৱা জাৰৰ দিন আৰু জাৰৰ দিনকলৈকে যেহেতুকে সকলোৱে হাড় কপোৱা জাৰ পৰিছে আৰু ইতিমধ্যে উল্লেখ কৰিছে যে বতৰ বিজ্ঞানীয়ে যে আগন্তুক 5 দিনলৈকে যেহেতুকে যথেষ্টখিনি ঠাণ্ডা পৰিব আৰু তাৰ প্ৰাক্ষণত বিভিন্ন অঞ্চলত যেহেতুকে জিলাত যি প্ৰশাসনৰ কিছু অঞ্চলত বা কিছু জিলাত ইতিমধ্যে যি বিদ্যালয়সমূহ বন্ধ কৰাৰ নিৰ্দেশনা দিছে আৰু যেহেতুকে উল্লেখ কৰিব লাগিব যি জাৰ কপোৱা আৰু যেহেতুকে মই উপস্থিত আছোঁ চানমাৰী পৰিৱেশটো দেখুৱাইছোঁ আৰু এনেধৰণে যি ধৰণৰ প্ৰকোপ ঠাণ্ডা এই ঠাণ্ডাত যি ধৰণৰ মানুহৰ যে হাড় কপোৱা ঠাণ্ডা পৰিছে তাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া হাড় কপোৱা ঠাণ্ডাত ইতিমধ্যে ৰাজ্যৰ লোকসকলৰ যি ঠাণ্ডাৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন অঞ্চলত ইতিমধ্যে যদি আমি গাঁৱৰ পৰিৱেশো দেখুৱাওঁ বা যেহেতুকে ঠাণ্ডাত জুই পোৱা দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালকৈ যদি আমি উল্লেখ কৰোঁ গুৱাহাটী মহানগৰীত যি ধৰণৰ ঠাণ্ডাৰ প্ৰকোপ পৰিছে আৰু সেই সমান্তৰালকৈ গুৱাহাটী মহানগৰীত যি বিভিন্ন প্ৰান্তত ইতিমধ্যে লোকসকলৰ যি যাৰ কপোৱা কি হাৰত কুঁৱলী পৰিছে এই আপুনি দেখুৱাই থকা এই মুহূৰ্তত যদি আমি বাহনসমূহৰ দৃশ্যাংশ চাওঁ বাহনসমূহৰ লাইট জ্বলি আছে আৰু তাত স্পষ্ট হৈছে কি হাৰত আচলতে কুঁৱলী পৰিছে এই মুহূৰ্তত হয় যদি উল্লেখ কৰা যায় যে বাহনসমূহৰ লাইটসমূহ আছে লাইটসমূহত আমি স্পষ্টভাৱে দেখিবলৈ যে কুঁৱলী বা ডাঠ কুঁৱলী বা যি ধৰণৰ ঠাণ্ডাৰ প্ৰকোপ স্পষ্টভাৱে দেখিবলৈ পোৱা গৈছে আৰু আগন্তুক যেহেতুকে 5 দিনলৈ যি এই প্ৰকোপ ঠাণ্ডাৰ প্ৰকোপ বেছি অধিক মাত্ৰালৈ বৃদ্ধি হ'ব আৰু যেহেতুকে বতৰ বিজ্ঞানীয়ে তেওঁলোকে প্ৰকাশ কৰিছে যে আগন্তুক 5 দিনলৈকে যেহেতুকে ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পাব আৰু তাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ সমান্তৰালকৈ মহানগৰীতো এতিয়া যি ঠাণ্ডাৰ প্ৰকোপত যথেষ্টখিনি বৃদ্ধি হোৱা গৈছে আৰু তাৰ যাৰ ঠাণ্ডাৰ বাবে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে আৰু যেহেতুকে কিছু যি ৰোগীসকল আছে ঠাণ্ডাক লৈ যি ধৰণৰ ঠাণ্ডাৰ এজমা বা যি ধৰণৰ ৰোগী আছে তেখেতসকলৰ বাবে যথেষ্টখিনি সাৱধানে থাকিব লগা উল্লেখ কৰিছে হাড় কপোৱা শীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মহানগৰীতো পৰা পৰিলক্ষিত হৈছে আৰু আপুনি চানমাৰীৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱালে চানমাৰীত দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰৰ নিমাও পৰিৱেশে বিৰাজ কৰিছে ৰাজপথত যদিও বাহনৰ চলাচল আছে কিন্তু এই বাহনসমূহত দেখিবলৈ পোৱা গৈছে বাহনসমূহৰ লাইটত স্পষ্ট হৈ উজলি উঠিছে আচলতে কিদৰে এই মুহূৰ্তত ঘন কুঁৱলী পৰিছে মহানগৰীৰ ৰাজপথতো আমি আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আসাম টক্স আপোচবিহীন অসম কণ্ঠ